এই অঞ্চলৰ সামগ্ৰিক বিকাশ আমিও কামনা কৰোঁ আৰু সেই বিকাশ তেতিয়াহে সম্ভৱ যেতিয়া যি চৰকাৰ থাকে এই চৰকাৰৰ ইয়াৰ বিষয়ববীয়া বা যিগৰাকী MLA হওক MP হওক তেখেতসকলৰ সদিচ্ছা থাকিব লাগিব। আজি ফৰেষ্ট লেণ্ড বুলি আমি পিছ পেলাই থ'লে নহ'ব। ফৰেষ্ট লেণ্ডৰ ছাত্ৰ ছাত্ৰীসকলো উচ্চ শিক্ষিত হ'ব লাগিব। আজিৰ সময়ত খোজে খোজ দি চলিবৰ কাৰণে এখন সমাজত শিক্ষাৰ অতি প্ৰয়োজন। তেনে সময়ত আমি যদি কওঁ বিশ্বনাথৰ দুৰ্গম অঞ্চল অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চল বুলি কৈ যদি আমি তেখেতসকলক পিছপৰা বুজাবলৈ যাওঁ সেয়া আচলতে খুব শুভ লক্ষণ নহ'ব বৰ্তমানৰ সময়ৰ বাবে। সেইবাবে সদৌ অসম ছাত্ৰ সন্থাই সদৌ চাউতাল ছাত্ৰ সন্থাৰ এই মজিয়াত ক'ব বিচাৰিছোঁ যে ইয়াত এখন উন্নত মানৰ স্বাস্থ্য সেৱা কেন্দ্ৰ বা চিকিৎসালয়ৰ এখন প্ৰয়োজন আছে। যিহেতু ইয়াত আমি দেখিছোঁ যে ইলেক্ট্ৰিচিটিৰ ব্যৱস্থা কৰিছে, ইয়াতো ফৰেষ্ট লেণ্ডতে কৰিছে, তেতিয়াহ'লে আমি প্ৰশ্ন কিয় কৰিব নোৱাৰোঁ ইয়াত যে ইয়াততো প্ৰত্যেকগৰাকী মানুহৰ ভোটত তেওঁলোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে তেওঁলোক আজি জিকিছে, কোনোবা ৰজাঘৰৰ লগত তেওঁলোক সংযোগত আহিব পাৰিছে। সেইসকলক ক'ব লাগিব যে ফৰেষ্ট লেণ্ডত এখন স্বাস্থ্য সেৱা ইয়াত লাগিব, ভাল এখন চিকিৎসালয় লাগিব, ভাল এখন স্কুলৰ ব্যৱস্থা কৰিব লাগিব। আমাৰ ছাত্ৰ ছাত্ৰী অনাগত দিনত এগৰাকী ভাল সুযোগ্য চিকিৎসক হ'ব লাগিব, এগৰাকী অভিযন্তা হ'ব লাগিব, এগৰাকী IAS বিষয়া হ'ব লাগিব, APSC ক্ৰেক কৰিব লাগিব, ইয়াৰ পৰা এগৰাকী ভাল মানৱ সম্পদৰ তৈয়াৰ কৰিব লাগিব। আমি এই মঞ্চত সেইখিনিকে ক'ব বিচাৰিছোঁ। আমি বাৰে হয়, প্ৰতিটো বছৰ 23 ডিচেম্বৰ দিনটো মনত পেলালে আমি আচলতে শোকত ভাগি পৰোঁ। এইটো সমগ্ৰ অসমত বুলিয়েই নহয়, গোটেই ভাৰতবৰ্ষত কিন্তু এক শোকাবুল পৰিৱেশ সৃষ্টি হৈছিলে। আৰু সেইটো আপুনি কোৱাৰ মতে যে 30জন এতিয়া শিশু দুগ্ধপান কৰি থকা নিষ্পাপক শিশুকে ধৰি আবাল বৃদ্ধকে হত্যা কৰা হৈছিল। এক যেন তেওঁলোকৰ অভিলাষী তেওঁলোকৰ নৰসংহাৰ আমাৰ ওপৰত এটা মানৱীয় অত্যাচাৰ চলিছিল। আৰু তেওঁলোকে সেই হত্যা সেই গুলিবিদ্ধ কৰি তেওঁলোকে যে কি পাইছিল, কি লাভ পাইছিল, কিন্তু আজিলৈকে আমি কিন্তু সেই বিষয়টো আজিলৈকে আমি গম নাপালোঁ। গতিকে সেই দিনটো মনত পৰিলে নিজৰ গাৰ নোম শিয়ৰি উঠে, আমি শোকত কিন্তু ভাগি পৰোঁ।